চৰ হাতীপুতা গাঁও পঞ্চায়তৰ কঁঠালদি 6 নং ৱাৰ্ডৰ সদস্য তথা মেম্বাৰ পদৰ প্ৰাৰ্থী তুলিকা খাতুন বিপুল ভোটত জয়লাভ। আজি চৰ হাতীপুতা গাঁও পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ সহ ৰাইজক লগত লৈ গাঁওখনত আনন্দ উল্লাস পালন কৰা পৰিলক্ষিত হৈছে। আজি সাংবাদিকৰ সাক্ষাৎকাৰৰ আগত তুলিকা খাতুনে মন্তব্য প্ৰকাশ কৰি কয় যে সমাজৰ উন্নয়নমূলক কাম কাজেই হ'ব আমাৰ মূল লক্ষ্য বুলি ৰাইজক আশ্বাস প্ৰদান কৰে। সদ্য ঘোষিত পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰা তুলিকা খাতুনৰ আমাৰ হাতত মন্তব্য আছে, আমি সেয়া শুনাই লৈছো। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আছাম। মই নাৰায়ণগাঁও টিলাপাৰা জিলা পৰিষদৰ চৰ হাতীপতা গাঁও পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ সদস্য পদত কিমান পদত জয়লাভ কৰিলে? মই 147 পদত। কাৰ লগত প্ৰতিদ্বন্দ্বিতা হৈছে? মোৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আছিল ৰাবিয়া খাতুন। ৰাবিয়া খাতুন, হয়। কিমান পদত পৰাস্ত কৰিলে ৰাবিয়া খাতুনক? মই 149 পদত। 149 পদত। ইতিমধ্যে আপোনাক বহুতো ৰাইজে সঁহাৰি জনাইছে, ৰাইজক এই সন্দৰ্ভত কি জনাব? মই ৰাইজক জনাব বিচাৰোঁ যে ৰাইজ তোমালোকে মোৰ লগত আছিলা, মোক জিকাত সহায় কৰিছা, গতিকে মই ৰাইজৰ হৈ কিবা এটা কৰাৰ সংকল্প লৈছোঁ। মই আমাৰ গাঁও পঞ্চায়তৰ বা ৱাৰ্ডৰ মেম্বাৰ হিচাপে তোমালোকৰ যিখিনি সাধ্য মই যথেষ্ট দিবলৈ চেষ্টা কৰিম। ইতিমধ্যে আমি শুনিবলৈ পাইছোঁ আপুনি সভাপতি পদৰ প্ৰাৰ্থীৰ বাবে আশাবাদী, এই সন্দৰ্ভত কি জনাব? তাৰমানে মই আগতে প্ৰেচিডেণ্ট আছিলোঁ হাতীপতা গাঁও পঞ্চায়তৰ, গতিকে এইবাৰ মই সদস্য পদত থিয় হোৱাৰ কাৰণেই আছিল সেইটো, যাতে মই আগন্তুক সভানেত্ৰী পদৰ বাবে আবেদন কৰিব পাৰোঁ আৰু মোক সকলে যাতে আন যিবিলাক ৱাৰ্ডৰ সদস্যাই জিকিছে, ভোটত জয়ী হৈছে, সেইবিলাকে মোক যাতে ছাপোৰ্ট কৰে আৰু মই যাতে সিহঁতক লগত লৈ মোৰ গাঁও পঞ্চায়তৰ গাঁও পঞ্চায়তখনত আগবাঢ়ি লৈ যাব পাৰোঁ। হাতীপুতা গাঁও পঞ্চায়তৰ নতুন নামটো কি আছে? চৰ হাতীপতা। চৰ হাতীপুতা, ধন্যবাদ। আজি 1 মিনিট লাভ কৰিছে আৰু হাতীপুতা পঞ্চায়তৰ যিমানখিনি সদস্য জয়ী হৈছে, মই ভাবোঁ যে মোৰ পত্নীকেই সভানেত্ৰী পদৰ বাবে বাছনি কৰিব। লাগে নাই মোৰ পত্নীকে ধন্যবাদ, কাৰণ তাক দেখিয়ে ভোট দিছে ৰাইজে। কোট কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ, আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।